হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল লানতন্ত্ৰ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম আৰু এইটো আমাৰ পাৰ্ট 3 ভিডিঅ' হয়। ইয়াত আমি 111ৰ পৰা 140লৈকে আমি কুৱেশ্যন কেইটা চাম আৰু যিসকলে পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' নাই চোৱা, য'ত নেকি কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 110লৈকে আছে, প্লেলিষ্টত গ'লে আপোনালোকে চাব পাৰিব। ঠিক আছে, তো বলক এতিয়া আমি চাই লওঁ 111ৰ পৰা ৰেষ্ট অফ দ্য কুৱেশ্যন আনচাৰ। তো ইয়াত দিছে এন এছেছমেণ্ট ডেট ইজ জেনেৰেলি কেৰিড আউট থ্ৰু আউট দ্য এ কোৰ্চ ইজ কল্ড, মানে যিটো এছেছমেণ্ট গোটেই বছৰ চলোৱা হয়। ঠিক আছে, থ্ৰু আউট দ্য ইয়াৰ যিটো চলোৱা হয় সেইটো কি বুলি কোৱা হয়, ইয়াত দিছে ডায়গনষ্টিক এছেছমেণ্ট, ফৰ্মেটিভ এছেছমেণ্ট, ছামাৰেটিভ আৰু কণ্টেম্পৰাৰী এছেছমেণ্ট। যিটো আপোনালোকে জানে, যিটো থ্ৰু আউট দ্য ইয়াৰ যিটো গোটেই বছৰ কৰা হয় এইটো ফৰ্মেটিভ এছেছমেণ্ট কৰা হয়, আৰু ছামাৰেটিভ এছেছমেণ্ট কি এণ্ড অফ দ্য ইয়াৰ। ঠিক আছে, এণ্ড অফ দ্য কোৰ্চ এইটো ছামাৰেটিভ এছেছমেণ্ট কয়, কিন্তু থ্ৰু আউট দ্য যিটো ইয়াৰ হ'ব এইটো ফৰ্মেটিভ এছেছমেণ্ট। কুৱেশ্যন নম্বৰ 112, ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ ফাউণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। কৈছে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট কোনকেইটা ডিষ্ট্ৰিক্টত পোৱা যায়, যাক নেকি কি বুলি কোৱা হয় ক্ৰান্তীয় চিৰসেউজ বনানী। অসমৰ কোন জিলাত আছে? ত' ক্ৰান্তীয় চিৰসেউজ যিটো বনানী আছে আপোনালোকে মনত হ'ব এই গোটেইকেইটা ডিষ্ট্ৰিক্টত আছে, য'ত নেকি গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ, এই তিনিটা ডিষ্ট্ৰিক্টত কি আছে ক্ৰান্তীয় চিৰসেউজ বনানী আছে। চ' অল অফ দ্য এবভ হ'ব। ঠিক আছে, এইটো এনচাৰ হ'ব। Question number 113, Jaya finds her class very engaged. Her students participate in all activities and tasks. She finds it is a good challenge to engage her learners. While discussing her class performance with her school principal, she described her learner exhibit learning agency. ঠিক আছে, what does it imply? তো লাৰ্ণিং এজেঞ্চি মানে কি, এইটো ইয়াত ক'ব লাগিব। মানে যেতিয়া টিচাৰ তাৰ প্ৰিন্সিপালৰ লগত এইজন শিক্ষকে কৈ আছে যে তাৰ ক্লাছটো খুব এক্টিভ হয়, সেই লাৰ্ণিং এজেঞ্চিৰ কথাটোৰ অৰ্থ কি হয়। ঠিক আছে, তো ইয়াত যিকেইটা অপশ্যন দিয়ে চাওঁ, লাৰ্ণাৰ্ছ হু আৰ এক্টিভ এণ্ড এক্সিবিট কনফিডেন্ট ইন দ্য ক্লাছৰুম, লাৰ্ণাৰ হু আৰ ৰেছপনচিবল এণ্ড চেল্ফ মটিভেটেড টুৱাৰ্ডছ ষ্টাডি। চেল্ফ মটিভেটেড আছে, ঠিক আছে, ইয়াতে চেল্ফ মটিভেটেড। আকৌ এটা কৈছে লাৰ্ণাৰ্ছ হু আৰ ব্ৰিং চেঞ্জ এণ্ড ট্ৰান্সফৰ্মেশ্যন ইন দ্য স্কুল। আকৌ কৈছে লাৰ্ণাৰ হু আৰ, আৰু নাম্বাৰ ডি কৈছে লাৰ্ণাৰ হু আৰ ইনভেষ্টেড এণ্ড শ্ব' অনাৰশ্বিপ টুৱাৰ্ডছ দেয়াৰ লাৰ্ণিং। ঠিক আছে, তো ইয়াত যিটো অপশ্যন হ'ব ইয়াত মনত হ'ব এই বি আৰু ডি দুটাই হ'ব। ঠিক আছে, যিসকলে বি টিক কৰিব আৰু বা ডি টিক কৰিব দুজনেই নম্বৰ পাব। চ' লাৰ্ণাৰ হু আৰ ৰেছপনচিবল এণ্ড চেল্ফ মটিভেটেড আৰু লাৰ্ণাৰ ইনভেষ্টেড টুৱাৰ্ডছ এণ্ড শ্ব' অনাৰশ্বিপ টুৱাৰ্ডছ হাৰ দেয়াৰ অ'ন লাৰ্ণিং। ঠিক আছে, কুৱেশ্যন নম্বৰ 14, fill up the blanks with the correct option. I have tried to learn algebra for years but I dashed not succeed yet. ঠিক আছে, চ' এই ক্ষেত্ৰত হ'ব নাম্বাৰ চি। ঠিক আছে, নাম্বাৰ চি হ'ব, ইয়াত হ'ব হেভ। I have tried to learn algebra for years but have not succeeded yet. ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা লাইক হিট কৰিব, আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে আৰু টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে আৰু আপকামিং চিটেট এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 115, একৰ্ডিং টু জন ডিভি দ্য টিচাৰ শুড গাইড ষ্টুডেণ্ট এজ ডেছ ইন দ্য পাথ অফ নলেজ। ঠিক আছে, তো টিচাৰে জন ডিভিৰ মতে টিচাৰ কি হয়, তো আপোনালোকে জানে ইয়াত কৈছে ফেচিলিটেটৰ, ফিলচফাৰ, গাইড, নন অফ দিছ। তো মনত হ'ব জন ডিভিয়ে কি কৈছিলে, টিচাৰৰ কি হয় ফেচিলিটেটৰ হয়। ঠিক আছে, আৰু জন ডিভিৰ লগত আৰু দুটা ৱাৰ্ড ৰিলেট আছে, এইটো কি আছিলে এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং। এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং যিটো ৱাৰ্ডটো থাকিলে জন ডিভি হ'ব, আৰু এটা কি আছে লাৰ্ণিং বাই ডুইং। ঠিক আছে, এই দুটা পইণ্ট আপোনালোকে মনত হ'ব, এইটো জন ডিভিৰ লগত ৰিলেটেড। 116, মৈদাম ছাৰ, মৈদাম কি আছিলে ইলেবৰেটেড বুৰেল টেংক অফ আহোম নবিলিটিজ এণ্ড কিংছ, লাৰ্জ ফিল্ড, টেম্পলছ, ইনক্ল'জাৰ ফৰ স্পৰ্টিং এক্টিভিটিজ। ঠিক আছে, চ' এইটোৰ এনচাৰ কি হ'ব, এইটো হ'ব অপশ্যন নম্বৰ এ, ইলাবৰেটেড বুৰেল টেংকছ অফ আহোম নবিলিটিজ এণ্ড কিংছ। ঠিক আছে, 117, হু ৱাজ দ্য ডাইৰেক্টৰ অফ দ্য এছামিজ মুভি পিয়লি ফুকন। পিয়লি ফুকনৰ ডাইৰেক্টৰ কোন আছিল, আমি জানো পিয়লি ফুকনৰ ডাইৰেক্টৰ আছিল ফণী শৰ্মা। ঠিক আছে, ফণী শৰ্মা ৱাজ দ্য ডাইৰেক্টৰ। 118, এৰেঞ্জ দ্য ফলোইং ইন টাৰ্মছ অফ অৰ্ডাৰ অফ দেয়াৰ ইম্পৰ্টেঞ্চ ষ্টাৰ্টিং ফ্ৰম মষ্ট টু দ্য লিষ্ট দেট প্ৰমোট এ নন ইংলিছ স্পিকিং লাৰ্ণাৰ্ছ ইনক্লুজন। যিসকলে ইংলিছ কথা পাতিব নোৱাৰে আৰু এখন স্কুলত যদি তেওঁলোকে এডমিশ্যন লৈছে, আটাইতকৈ ইম্পৰ্টেণ্টৰ পৰা কম ইম্পৰ্টেণ্টলৈকে সজাব কৈছে। নতুন এজন ষ্টুডেণ্ট যেতিয়া স্কুলত আহিব আৰু সি যদি ইংলিছ কথা পাতিব নোৱাৰে, কিদৰে তাক ইনক্লুজন কৰাব, যিসকলে মানে ইংলিছ জানে তেওঁলোকৰ লগত। ঠিক আছে, ধৰক অসমীয়া মাধ্যমৰ এটা বাচ্চা যদি ইংলিছ মাধ্যমত গৈ ভৰ্তি হয়, তেতিয়া তাক কিদৰে ইনক্লুজন কৰাব, এইটো ইয়াত সুধিছে। তো ইয়াত আপোনালোকে মনত হ'ব, ইয়াত যিটো অপশ্যন হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, এইটো মই কৈ দিছোঁ, মেক দেম ফিল ৱেলকাম এণ্ড ফেচিলিটেট ৰিলেশ্যনশ্বিপ উইথ দেয়াৰ পিয়াৰ্ছ। এইটো হ'ব 1 নম্বৰ, প্ৰথমত তাক ৱেলকাম কৰিব লাগিব। ঠিক আছে, দ্বিতীয় নম্বৰত হ'ব 1 নম্বৰ ন' দেয়াৰ প্ৰফিচিয়েঞ্চি লেভেল, আৰু টিচাৰজনে কি কৰিব লাগিব, দ্বিতীয়তে তাৰ প্ৰফিচিয়েঞ্চি কি ভাষা জানে, কিমানখিনি জানে এইটো জানিব লাগিব। তৃতীয় নম্বৰত পেয়াৰ উইথ এ পিয়াৰ ছাপৰ্ট গ্ৰুপ অফ দ্য ছেম লিংগুইষ্টিক বেকগ্ৰাউণ্ড। তাৰপিছত কৈছে আৰু অসমীয়া ভাষা কোৱা সেই স্কুলত অসমীয়া কালচাৰৰ বা মাতৃভাষা যিসকলৰ অসমীয়া আছে তেওঁলোকৰ লগত তাক ফ্ৰেণ্ডশ্বিপ কৰাই দিয়া বা তাহাঁতৰ লগত তাক বহাবলৈ সুবিধা কৰি দিয়া। আৰু অন্তিমত নাম্বাৰ 2, প্ৰভাইড মাল্টিলিংগুৱেলিষ্টিক ইনষ্ট্ৰাকশ্যন। ঠিক আছে, মানে লাষ্টত তাক নতুন ভাষাটো শিকাবলৈ যত্ন কৰা। ঠিক আছে, তো এইটো হ'ব 4132। 120, which statement of a teacher is least important in inclusive education? ইনক্লুচিভ এডুকেশ্যন ক্লাছৰুমত কোনটো টিচাৰৰ আটাইতকৈ অপ্ৰয়োজনীয় কথা, মানে অপ্ৰয়োজনীয় কেৰেক্টাৰিষ্টিক হয়। ইয়াত মানে বৈশিষ্ট্য দিছে, চেনচিটিভিটি টুৱাৰ্ডছ দ্য চিলড্ৰেন, প্ৰেক্টিছ এণ্ড এফেকশ্যন ফৰ ষ্টুডেণ্ট,
পেশেন্স অ্যান্ড অ্যাফেকশন ফর স্টুডেন্টস, নলেজ রিগার্ডিং ডিসেবিলিটি অফ দ্য স্টুডেন্ট, সোশিও ইকোনমিক স্ট্যাটাস অফ দ্য টিচার। সোশিও ইকোনমিক স্ট্যাটাস অফ দ্য টিচাৰ এইটো লিষ্ট ইম্পৰ্টেণ্ট হয়, এইটো দৰকাৰ নাই। টিচাৰজন ইকনমিক অৱস্থা কি ধৰণৰ তাৰ সেইটো জানিবলৈ দৰকাৰ নাই ইনক্লুজিভ এডুকেশ্যন ক্লাছৰুমত। ইনক্লুজিভ এডুকেশ্যন মানে কি? ইনক্লুশ্যন কৰানো, ঠিক আছে, হয় নে নাই? ইনক্লুশ্যন কৰাব লাগিব, মানে ডিপ্ৰাইভ বেকগ্ৰাউণ্ডৰ পৰা আহিলেও তাক ইনক্লুশ্যন কৰাব লাগিব আৰু সকলো ল'ৰা ছোৱালী একেলগে বহিবলৈ সুবিধা কৰি দিব লাগিব, হয় নে নাই? 121 বাক্সা ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টৰ পৰা কোনকেইটা ডিষ্ট্ৰিক্টৰ পৰা কাটি এইটো বনোৱা হৈছিল? তো অপশ্যন নম্বৰ এই হ'ব কাৰেক্ট। মই কৈ দিছোঁ বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং, এই চাৰিটা ডিষ্ট্ৰিক্টৰ পৰা কাটি কি কৰা হৈছিলে আৰু এটা নতুন এটা ডিষ্ট্ৰিক্ট বনোৱা হৈছিলে, এইটোৰ নাম কি আছিলে? বাক্সা ডিষ্ট্ৰিক্ট, ঠিক আছে। এই চাৰিটা ডিষ্ট্ৰিক্টৰ পৰা এটা ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্ট বনোৱা হৈছিল। কুৱেশ্যন নম্বৰ 123 ফিল আপ দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট অপশ্যন। Italy has a lot to offer India in her efforts to live into হ'ব ইয়াত, ঠিক আছে। ইয়াত কি হ'ব? ইনটু হ'ব, ইনটু 21st century, ইনটু, ঠিক আছে। 124 according to the developmental theory, development occurs in a child when the dash factor come together. বিকাশ কেতিয়া হয়? প্ৰগতি তত্ত্ব অনুযায়ী এটা শিশুৰ বিকাশ বা প্ৰগতি তেতিয়াই সম্ভৱ হয় যেতিয়া ডেছ বৈশিষ্ট্যবোৰ একত্ৰিত হৈ ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তো কোনকেইটা দুটা আছে ইয়াত দিছে বেলেগ বেলেগ অপশ্যন, তাৰ আপোনালোকে মনত হ'ব। ইয়াত যিটো অপশ্যন হ'ব তাৰ মাজত কাৰেক্ট অপশ্যনটো হৈছে ইনভাইৰমেণ্ট এণ্ড হেৰিডিটি, পৰিৱেশ আৰু বংশানুক্ৰম, ঠিক আছে। বংশানুক্ৰম আৰু পৰিৱেশৰ ওপৰত বেছ কৰি কি হয়? ডেভেলপমেণ্ট হয়। 126 in the age of social media influencers, many teenagers find themselves in a zone of fear of missing out, FOMO, ঠিক আছে, fear of missing out, FOMO. The idea of social interaction of adolescent has changed exponentially. According to the current scenario, what is the most appropriate explanation? So আজিকালি দিনত যিসকল টিনেজাৰ আছে তেওঁলোকে কি বিচাৰে? ফোমো হ'ব, মানে হ'বলৈ ভয় খায়। ফিয়াৰ অফ মিছিং আউট ফ্ৰম দ্য পিয়াৰ্ছ, মানে যিসকল লগৰ সমনীয়া আছে তেওঁলোকৰ পৰা যদি মিছিং আউট হৈ যায়, সমাজৰ ট্ৰেণ্ড যিটো চলি আছে, মানে সমাজৰ যিটো ছ'চিয়েল মিডিয়াৰ যিটো ট্ৰেণ্ড চলি আছে, আমি ট্ৰেণ্ড এটা ৱাৰ্ড পাওঁ, সেই ট্ৰেণ্ডৰ লগত যদি মিলাই চলিবলৈ টিনেজাৰ্ছসকলে মানে এডলেচেণ্টসকলে বিচাৰে, ঠিক আছে। তো এই ক্ষেত্ৰত কোনটো ইম্পৰ্টেণ্ট ইয়াত মানে বুজাইছে গোটেই চিনাৰীটো। তো ইয়াত বেলেগ বেলেগ অপশ্যন আছে, কিন্তু আপোনালোকে মনত হ'ব কাৰেক্ট অপশ্যনটো কিন্তু অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ। কি আছে অপশ্যন নম্বৰ এ? ফলোইং ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ অফাৰ ভেৰিয়াছ ৰেটিফিকেশ্যন ফৰ এডলেচেণ্ট হুইচ ফিট দেয়াৰ চইচ এণ্ড ইণ্টাৰেষ্ট, দাছ ষ্টেইং আপডেটেড ইজ ইম্পৰ্টেণ্ট। আপডেট থাকিব লাগিব, ইনফ্লুৱেঞ্চাৰসকলে যিটো ট্ৰেণ্ড দিব সেইটোৰ লগত আপডেট থাকিব লাগিব। কুৱেশ্যন নম্বৰ 127 ফ্ৰম দ্য অপশ্যন গিভেন বিলো চুজ দ্য ৱাৰ্ড দেট ইজ মোষ্ট নিয়াৰলি দ্য ছেম মিনিং, ঠিক আছে। আৰু ৱাৰ্ডটো দিছে এলাচিটি, এলাচিটি দিছে, ঠিক আছে। এইটো হ'ব ব্ৰিকনেছ, ঠিক আছে, মানে তৎপৰতা, জলদি জলদি কৰিব বিচৰা কামটোকে হয়। 128 in a progressive classroom setup the teacher facilitated learning by providing environment that is কেনেকুৱা ধৰণৰ ইনভাইৰমেণ্ট দিব লাগে যিটো প্ৰগ্ৰেছিভ মানে ক্লাছৰুম হয়, ঠিক আছে। প্ৰগ্ৰেছিভ ক্লাছৰুমত কি ধৰণৰ ইনভাইৰমেণ্ট দিব লাগে, পৰিৱেশ দিব লাগে। প্ৰমোট ডিস্কভাৰী, ডিছকাৰেজ ইনক্লুশ্যন, ইন ৰেষ্ট্ৰিক্টিভ না ইনকাৰেজ ৰিপিটিশ্যন, ঠিক আছে, ইনকাৰেজ ৰিপিটিশ্যন। তো যিটো প্ৰগ্ৰেছিভ ক্লাছৰুম হ'ব তো এইটো প্ৰমোট ডিস্কভাৰী হ'ব, ঠিক আছে। ডিস্কভাৰী কৰিবলৈ শিকাব লাগিব, যিটো প্ৰগ্ৰেছিভ ক্লাছৰুম হ'ব, মানে প্ৰগতিশীল ক্লাছৰুমত কি কৰিব লাগিব? আৱিষ্কাৰ আৰু স্বীকৃতি দিয়ে, ঠিক আছে। 130 ইয়াত দিছে দ্য এথমলজিক্যাল মিনিং অফ দ্য ৱাৰ্ড পেডাগজি। তো পেডাগজি কথাৰ অৰ্থ কি হয়? টু লিড দ্য চাইল্ড, ঠিক আছে। টু লিড দ্য চাইল্ড, টু লিড দ্য চাইল্ড মিনছ শিশুক নেতৃত্ব দিয়া। পেডাগজি কথাৰ অৰ্থ হৈছে শিশুক নেতৃত্ব দিয়া। 131 ইয়াত দিছে মোষ্ট নিয়াৰলি দ্য ছেম মিনিং, এনিহিলিয়েট, ঠিক আছে। এইটো হ'ব ডিষ্ট্ৰয়, এনিহিলিয়েট মিনছ ডিষ্ট্ৰয়। 132 when teachers use flash card with pictures to teach words they are applying কোনটো কৈছে? যেতিয়া টিচাৰসকলে কি কৰে? ফ্লেছ কাৰ্ড দেখায় আৰু পিকচাৰ শ্ব' কৰে পঢ়োৱাৰ সময়ত। এইটো কোনটো থিয়ৰীৰ লগত? ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী, ইনচাইটফুল লাৰ্নিং থিয়ৰী, নে গেষ্টাল থিয়ৰী, না নন অফ দিছ? আপোনালোকৰ মনত হ'ব যেতিয়া পিকচাৰ বা ফ্লেছ কাৰ্ড দেখায়, যেতিয়া তাক মানে ষ্টিমুলি হিচাপে ব্যৱহাৰ কৰা হ'ব। পিকচাৰ বা ফ্লেছ কাৰ্ডক যেতিয়া ষ্টিমুলি মানে উদ্দীপক হিচাপে যেতিয়া ব্যৱহাৰ কৰা হ'ব এইটো কি হ'ব? ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী, ঠিক আছে, ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী। 133 কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰ্ছ টু দ্য প্ৰেৰণা প্ৰগ্ৰাম। তো প্ৰেৰণা প্ৰগ্ৰাম কি আছিলে? আপোনালোকে সকলোৱে জানে প্ৰেৰণা, জীৱন প্ৰেৰণা স্কিম। তো ইয়াত দিছে ইট ইজ এন এক্সপেৰিয়েঞ্চিয়েল লাৰ্নিং ফৰ ডেভেলপিং লিডাৰশ্বিপ কোৱালিটি ইন ষ্টুডেণ্টছ অফ ফ্ৰম ক্লাছ 6 to 12। এইটোতো নহ'ব। এইটো ইট ইজ উইক লং ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম ডেট হেজ বিন লঞ্চ বাই দ্য মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ। এইটো নহ'ব। তো এইটো নাইদাৰ 1 or নাইদাৰ 2 হ'ব। এইটো হ'ব কি আছিলে? এডুকেশ্যনেল হেল্প আৰু কি আছিলে? এমপ্লয়মেণ্ট বাই মানি, ঠিক আছে। মান্থলি কিবা এটা টকা দি জীৱন প্ৰেৰণা স্কিমত কি কৰা হয়? সাহায্য কৰা হয়। 134 অবজাৰভেশ্যন লাৰ্নিং হেপেন্স ইন এ সিকুৱেঞ্চিয়েল ৱে, এৰেঞ্জ দ্য ৰাইট ইন অৰ্ডাৰ অফ লাৰ্নিং। অবজাৰভেশ্যন লাৰ্নিং কোনে দিছিলে? অবজাৰভেশ্যন লাৰ্নিং বান্দিউৰা দিছিলে, বান্দিউৰা, ঠিক আছে। অবজাৰভেশ্যন লাৰ্নিং কোনে দিছিলে? বান্দিউৰা, বুন্ডোৰাছ অবজাৰভেশ্যনেল লাৰ্নিং, ঠিক আছে। আৰু অবজাৰভেশ্যনেল লাৰ্নিঙৰ কিন্তু ফৰ্মেট আছিলে, এইটো আছিলে নাম্বাৰ 1 হ'ব, ঠিক আছে। এটেনশ্যন, ৰিটেনশ্যন, ৰিপ্ৰডাকশ্যন আৰু মটিভেশ্যন, এইটো হ'ব, ঠিক আছে।
1432. 135. Vanita in the grade 12, her friends and teacher find her emotionally mature. What does it imply? So emotionally mature কাক বুলি কোৱা হয়? তো এইটো হ'ব অপশ্যন, ঠিক আছে। she has learned to control her feelings effectively in the socially appropriate manner, ঠিক আছে। নিজৰ যিটো ইমোশ্যন আছে সেইটো কণ্ট্ৰল কৰিব সি জানে, তাই জানে। 136. নৰ্থ কাছাৰ হিল ইজ ন'ন এজ, নৰ্থ কাছাৰ হিল কিয় পৰিচিত? গ্ৰেফাইটৰ কাৰণে, লাইমষ্টনৰ কাৰণে, ৰক সল্ট না কোল? তো আমি জানো নৰ্থ কাছাৰ হিল লাইমষ্টনৰ চুনা পাথৰৰ কাৰণে পৰিচিত। 137. প্ৰিয়াম ইজ ইন দ্য গ্ৰেড 2, ইয়াত গ্ৰেড 2 নহ'ব, এইটো কুৱেশ্যনটো ভুল আছিলে, ইয়াত গ্ৰেড 12 হ'ব, ঠিক আছে। এইটো গ্ৰেড 12 হ'ব, 2 নহ'ব, এইটো 12 হ'ব। Priyam is in grade 12. She lives to separate identity. She offers find herself in a condition to what she has learned at home and what she enjoys doing in her peer group. She enjoys making music, hanging out with her friends, and they had a major role in their life. Because her mother has approached you and has complained about her friends and their influences in her life. As a teacher, what should you do understand this situation? কৈছে প্ৰিয়াম এজন ছোৱালী হয় আৰু তাই গ্ৰেড 12ত পঢ়ে। তাই ফ্ৰেণ্ডৰ লগত ঘূৰি ভাল পায়, মিউজিক কৰি ভাল পায় আৰু পিয়াৰৰ লগত থাকি মানে বন্ধুৰ লগত থাকি ভাল পায় আৰু বন্ধুসকলে তাৰ জীৱনত বহুত এটা ইম্পৰ্টেণ্ট প্ৰভাৱ বিস্তাৰিত কৰিছে। এই সম্পৰ্কে তাৰ যে মা আছে, মায়ে কমপ্লেইন কৰিছে তো টিচাৰজনৰ ওচৰত। এজ এ টিচাৰ আপোনাৰ ৰোল কি হয়, ঠিক আছে। চ' এজ এ টিচাৰ আপোনাৰ ৰোল এটাই হ'ব, অপশ্যন নম্বৰ বি হ'ব। প্ৰিয়াম ইজ এক্সপ্ল'ৰিং হাৰ পাৰ্চনেল আইডেণ্টিটি, হাৰ চয়েছ এণ্ড ইণ্টাৰেষ্ট। ইট ইজ নেচাৰেল টু হেভ ডিলেমা এণ্ড কনফ্লিক্ট টু বি এ পাৰ্ট অফ টু ছেপাৰেট কালচাৰ, ঠিক আছে। প্ৰিয়ামে নিজক বিচাৰি আছে, নিজৰ কালচাৰ, নিজৰ আইডেণ্টিটি সেইবোৰ বিচাৰি আছে, আইডেণ্টিটি ফাইণ্ড কৰি আছে। চ' এইটো কনফ্লিক্ট হ'বই, ডিলেমা হ'বই, দুটা প্ৰচেছৰ মাজত। মায়ে ঘৰত বেলেগ কথা কয় আৰু বন্ধুহঁতে বেলেগ বেলেগ কথা পাতে। তো কিবা বস্তু ঘৰত বেয়া কৈ আছে, বন্ধুহঁতে ভাল কৈ আছে, চ' ডিলেমা হ'বই, তাৰ মনত এটা বিভ্ৰান্তি লাগিবই। 138. fill up the blanks with the correct option. The class test will commence Saturday. তো ক্লাছ টেষ্ট কেতিয়াৰ পৰা হ'ব? ইয়াত অপশ্যন দিছে অন টিল, ফ্ৰম আনটিল। চ' ক্লাছ টেষ্ট অন, ঠিক আছে। দ্য ক্লাছ টেষ্ট উইল কমেন্স অন Saturday, অন। 139. adolescents are rebellious and detest authority. Which of the following appropriate reason for this assertion? কৈছে যিসকল কিশোৰী আছে তেওঁলোকে কি আছে? ৰিবিলিয়াছ আৰু ডিটেষ্ট অথৰিটিক মানিব নিবিচাৰে, ডাঙৰ মানুহৰ কথা শুনিব নিবিচাৰে আৰু বিদ্ৰোহী হয়। কিয় এনেকুৱা হয় ইহঁতি কৈছে, মানে এইটোৰ কাৰণটো কি হয়? তো এই ক্ষেত্ৰত কেইটামান অপশ্যন দিছে। চ' যিটো আটাইতকৈ এপ্ৰপ্ৰিয়েট হ'ব এইটোৰ অপশ্যন ডি হ'ব। দে বিলিভ দে আৰ গ্ৰ'ন আপ এণ্ড ডিজায়াৰ অট'নমি, স্বাধীনতা বিচাৰিছে আৰু তেওঁলোক ভাবে যে তেওঁলোক এতিয়া ডাঙৰ হৈ পৰিছে। লাষ্ট কুৱেশ্যন 140. চুজ দ্য অপশ্যন ফ্ৰম দ্য কাৰেক্ট নেৰেশ্যন এণ্ড গিভেন ইন দ্য চেণ্টেন্সেছ। কৈছে হি ছেইড আই ছ ইউ এ ফিউ ডেজ এগো। চ' এইটোৰ এনচাৰ কি হ'ব? কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব। হি ছেইড ডেট হি হেড চিন মি এ ফিউ ডেজ বিফ'ৰ, ঠিক আছে। চ' অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট। বহুতে কৈ আছিলে দাদা আপুনি কিমান পাইছে? চ' এইটো পেপাৰত মই 70 পাইছিলোঁ, ঠিক আছে। 70 পাইছিলোঁ, ভুল হোৱাৰ পাছতো 70 পাইছোঁ। ইয়াৰ পাছত নেক্সটৰ পৰা আমি পেপাৰ 1 চাম, ঠিক আছে। পেপাৰ 1 চাম, প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ 1 কুৱেশ্যন আনচাৰ কেইটা আমি আলোচনা কৰিম, চল্ভ কৰিম। চ' ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু যিসকলে টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম, চিটেট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব।